চ'তৰ উৰণি টানি চোতালত বহাগৰ আনন্দত গা 7খন 8খন বিহু বলিয়া অসমীয়াৰ ৰাজ্যৰ চৌদিশে এতিয়া ঢোলৰ গুমগুমনি মাকুৰ খিটখিটনি সাংবাদিকৰ বিহু কৰ্তব্যৰ তাগিদাত ব্যস্ত সাংবাদিকে কৰ্তব্যৰ মাজতেই অকণমান ৰঙালীৰ ৰঙেৰে ৰঙীন হৈছে ৰং ছটিয়াই দিয়াৰ চেষ্টা কৰিছে হৃদয়ে সাংবাদিকৰ বিহুত সহযোগ আগবঢ়াইছে আৰক্ষীয়েও হেপাহৰ বিহুতিৰ সময়তো আপোন ঘৰখনৰ পৰা আঁতৰত সাংবাদিক আৰক্ষীৰ লগতে আন বহু ক্ষেত্ৰৰ লগত জড়িত বহুতো লোক আপোন ঘৰখনৰ পৰা দূৰত থাকিলেও চেনেহৰ বিহুকনো পাহৰে কেনেকৈ বিহুৰ বতৰত আমি সকলোৱে ব্যস্ত হৈ আছো দেখিছে আপোনালোকে যে আমি একেলগে নাচিলো গালো যদিও বা ঘৰখনলৈ যাব পৰা নাই কৰ্তব্যৰ তাগিদাত কিন্তু বিহুক পাহৰি থাকিব নোৱাৰো গতিকে বিহুক পাহৰি থাকিব নোৱাৰো যেতিয়া আমি একেলগে নাচিছো আৰু বিক্ৰমে এতিয়া সাংবাদিক হিচাপে এটা বিহুগীত এটা গাই দিব আপোনালোকৰ ওচৰত বিহু আমাৰ প্ৰাণ আমি বিহুত যদিও আমি দায়িত্ব পালন কৰিবলগীয়া হয় তথাপিতো বিহু আমাৰ হৃদয়ত আছে বিহু আমাৰ প্ৰাণত আছে গতিকে আমি বিহু আমি উদযাপন যিকোনো প্ৰকাৰে নহ'লেও য'তে আমি সুযোগ পাওঁ তাতে আমি বিহু উদযাপন কৰোঁৱে অকণমান গান এটা হ'ব লাগে চোৱা তুমি নাচনি এতিয়া যে গাভৰু ইয়াহাচোন কাষলে অকণমান মৰম কৰোঁ ঐ তুমি নাচনি এতিয়া যে গাভৰু ইয়াহাচোন কাষলে অকণমান মৰম কৰোঁ ঐ জান মোৰ জান তোমাকেহে লগত লৈ পলাই গুচি যাম বঢ়িয়া এই দৃশ্য নৰকাসুৰ পাহাৰত চালে চকুৰোৱা পৰিৱেশ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে একেলগে মুকলি আকাশৰ তলত জুৰিছে বিহু বৃহত্তৰ নৰকাসুৰো ভোগৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এইবাৰ 33তম বৰ্ষ আজি বিহুৰ লাই খুঁটা স্থাপন কৰি সকলোৱে মতলীয়া হৈ পৰিছে বিহুৰ আনন্দ অসমবাসী ৰাইজক বৃহত্তৰ নৰকাসুৰ ভোগৰগাঁও ৰঙালী বিহু সন্মিলনৰ পৰা মই সমূহ ৰাইজক বিহুৰ ওলগ জনাইছোঁ আজি আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ আজি এই বৃহত্তৰ নৰকাসুৰ ভোগৰগাঁও আয়োজন কৰিছোঁ আৰু আজি আমাৰ ইয়াতে কণ্ঠশিল্পী থাকিব পাপৰি গগৈ আছে দিলীপ কাশ্যপ আছে প্ৰাঞ্জল প্ৰতিভ আছে বাৰে নহনীয়া সাংস্কৃতিক অনুষ্ঠান আছে আপোনালোকে দেখা পাইছে আমাৰ এই বৃহত্তৰ অঞ্চলৰ 17খন কেন্দ্ৰীয় উন্নয়ন কমিটি আছে আৰু কেন্দ্ৰীয় উন্নয়ন কমিটিৰ সৌজন্যত আমাৰ এই বিহু ৰঙালী বিহুখন উদযাপন কৰিছোঁ পল্টন বজাৰ নাগৰিক সমাজৰ উদ্যোগত মুকলি বিহু অনুষ্ঠান বিহুৰ লগত সংগতি ৰাখি উলিয়ালে শোভাযাত্ৰা গুৱাহাটী সাহিত্য সভাৰ বাকৰিত অনুষ্ঠিত হোৱা মুকলি বিহুত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা বৃহত্তৰ অসমীয়া জাতিটোৱে আমি যেনেদৰে অসমত বাস কৰি ঠিক তেনেদৰে আমি ইয়াতো আমি বিহুখন পালন কৰি আহিছোঁ আজি আমাৰ মুকলি বিহুৰ পতাকা উত্তোলন কৰিছিল কামৰূপ মহানগৰ জিলাৰ সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন ডাঙৰীয়া ইয়াৰ লগে সাংস্কৃতিক শোভাযাত্ৰা আমি ওলাইছোঁ ইয়াৰ লগে আমাৰ ইয়াতে কমলিকা কাশ্যপৰ গীতৰ শৰাই আছে কল্লুৰ বৰঠাকুৰ আছে আৰু আমাৰ অংগুলতা ডেকা ডাঙৰীয়া যি শিল্পী তেখেতো আমাৰ ইয়াতে উপস্থিত হ'ব আৰু এখন আমি মানে আলোচনী বা এখন স্মৰণিকা আমি মানে ইয়াতে উলিয়াম ব্যুৰো ৰিপৰ্ট DY 365